time is over. Preparation Now time it's is over. cooking time. Okay. So now we are going to cook mutton Okay. in Assamese style. Okay, in Assamese style. Okay. পিঁয়াজটো যিগতিকে হাফ ফ্ৰাই হৈ গৈছে, হাফ ফ্ৰাই হৈ যোৱাৰ পিছত এতিয়া মই ইয়াতে মাংসখিনি এতিয়া মই ঢালি দিম। মই ইয়াতে আছে 1 কিলো মাংস আছে, 1 কিলো ছাগলী মাংস। পিচবিলাক অকণমান ডাঙৰ ডাঙৰ কৰিছোঁ। হা? অঁ, গাটো ধুই লোৱা তুমি। যাব লাগিব নহয়, আমি গোৱাত যাব লাগিব এতিয়া। হা? আমি গোৱা যাম নহয়, গাটো ধুই লোৱা। क्या चल रहा है? हो गया, सब काम हो गया। हो गया। काम हो गया। ये प्याज काट के रखा है, आलू भी है। Preparation time is over. Preparation Now time it's is over. cooking time. Okay. So now we are going to cook mutton Okay. in Assamese style. Okay, in Assamese style. Okay. আমাৰ মেডাম পুলা লাগি আছে পুৰা একদম সিভিল ড্ৰেছত, বম্বেত আহি মহাৰাষ্ট্ৰত। কিয় ভিডিঅ'টো ইজ্জত গুচি যাব নেকি? হে বা তো okay, you are ready, so I can start now. Yes. Okay, so which side I will start? This side, this side, this side. Which side? Here. This side. Yes. Okay. There. So And the Assamese. and this is ready. This for is ready mutton. for mutton. Where mutton? Mutton is here. Okay. This So is a আমি different recipe. okay. So আমি খাম আজি বম্বেৰ পুনেৰ মটন খাম আজি। Mutton, পুনেৰ মটন। onion, tomato, aloo, Okay. chili. So this recipe make going on to my style, na? This recipe Yes. going on to my style. Okay. In Assamese style. Okay. It's already what's it, na? What's it? Okay. So first of all, we'll heat this. okay. 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 Then we'll put some Mustard oil. mustard oil here. Mustard oil is here. Yeah. So we'll heat this for 2-3 minutes. Please subscribers, don't worry, we are Assamese, but we are trying to speak English. Right, ma'am? Correct. Right. আপোনালোকে কোনো বুজিব দে, আমি এনজয় কৰি আছোঁ। আপোনালোকে ভাবিব পাৰে যে অসমীয়া হৈ পেলাই বম্বেত গৈ পেলাই ইংলিছ মাৰি আছে। নাই, আমি চেষ্টা কৰি আছোঁ। কেতিয়াবা চেষ্টা কৰিছোঁ। এইকাৰণে কৈ আছোঁ আমি ইংলিছত, যাতে বাকী মানুহবোৰেও আমি কি বনাই আছোঁ, কি ইউজ কৰি আছোঁ, সেইটো যাতে বুজি পায়। সেইটোৰ কাৰণেহে আমি বেলেগ লেংগুৱেজতো আমি মানে বুজাবৰ কাৰণে চেষ্টা কৰি আছোঁ, মানে বেলেগ একো নহয়। ভিডিঅ'টোতো একচুৱেলি এছামিছে হয়, এছামিছ মানুহৰ কাৰণে হয়। ইংলিছটো এইটো কাৰণে কৈছোঁ, ইংলিছটো হৈছে ছাব টাইটেল। একেবাৰে কম তেলত বনাম, আৰু ছাগলী মাংসত যি গতিকে অকণমান পানী উঠেয়ে, আৰু মই তেলটো কমকৈ দি পেলাই পিঁয়াজটো মই 4টা পিঁয়াজ দিছোঁ। 4টা পিঁয়াজ। আই এম ৰেডি টু কুক। তো এইটো হৈছে আমাৰ অসমীয়াত কয় গোটা জিৰা। গোটা জিৰাটো মই দি দিছোঁ। এইটো স্পেচিয়েলি, এই ৰেচিপিটো স্পেচিয়েলি যিসকলে মছলা পচন্দ নকৰে, তেখেতসকলৰ কাৰণে এই ৰেচিপিটো পাৰফেক্ট। চ' আপোনালোকে চাই থাকক এইটো কেনেকৈ বনায়। আমি এতিয়া বনোৱা আৰম্ভ কৰিছোঁ। এয়া হৈছে অনিয়ন। ইয়াতে আছে পিঁয়াজ, মানে পিঁয়াজ। অঁ, ইয়াৰ জুইটো ইমানেই নেকি? নাই, বঢ়াই দি আছোঁ। আচ্ছা, তো আমাৰ একচুৱেলি কিমান ভাগ্যৰ কথা।
আমি অসমৰ পৰা আহি বম্বে পুনেত এনেকুৱা এটা কিটচেন পাইছোঁ বনাবলৈ, কিমান ভাগ্যৰ কথা। এতিয়া মই অকণমান চুগাৰ দিম, চেনি দিম। এইখিনি চেনি দিলোঁ। এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে যে চেনিটো কিয় দিছে। চেনিটো দিয়াৰ কাৰণটো হ'ল কি, যে যেতিয়া মাংস বনাব গৰম তেলত অকণমান চেনি দিব, তেতিয়া মাংসৰ কালাৰটো ভাল হয়। আমি ৰেড চিলি বা এইটো কি আৰু এটা কি বুলি কয়, ৰেড চিলি আৰু এটা আছে নহয় নাম এটা, আৰু এটা শুকান জলকীয়া আৰু এটা কি এটা কালাৰ এটা থাকে নহয় ৰঙা কাশ্মীৰী মিৰ্চ। গতিকে আমি কাশ্মীৰী মিৰ্চ মানে লিভ নকৰোঁ। গতিকে সেইটো কাৰণে আমি একদম হেৰি দিছোঁ। এতিয়া এই পিঁয়াজটো দি দিলোঁ। আৰু দেখিছে ইমানখিনি মাংসত ইমানকণহে মই ইমানকণ মাংস এতিয়া মই এই কম তেলত মই পিঁয়াজটো সুন্দৰকৈ ভাজি আছোঁ। এতিয়া মই 1 চামুচ জিৰাৰ গুড়া দিলোঁ আৰু লগতে অকণমান দি দিলোঁ। এইটো হৈছে ধনিয়াৰ গুড়া। ধনিয়াৰ গুড়াও মই 1 চামুচে মই দি দিছোঁ। এতিয়া দিওঁ ৰং গুড়াটো মই দি দিলোঁ। হয়, এতিয়াতো গোটেইখিনি মিক্স কৰি দিলোঁ। অকল অনিয়ন দি বনাম, অকল পিঁয়াজে দি বনাম ছাগলীৰ মাংস। আলু লৈছোঁ মই ডাঙৰ 3টা, ডাঙৰ 2টা, সৰু এটা। জ্বলা লৈছোঁ এইখিনি, আৰু টমেটো লৈছোঁ 2টা টমেটো। পিঁয়াজটো যি গতিকে হাফ ফ্ৰাই হৈ গৈছে, হাফ ফ্ৰাই হৈ যোৱাৰ পিছত এতিয়া মই ইয়াতে মাংসখিনি এতিয়া মই ঢালি দিম। মই ইয়াতে আছে 1 কিলো মাংস আছে, 1 কিলো ছাগলীৰ মাংস। পিচবিলাক অকণমান ডাঙৰ কৰিছোঁ। গাটো ধুইলা তুমি? যাব লাগিব নহয়, আমি গোৱাত যাব লাগিব এতিয়া। আমি গোৱা যাম নহয়, গাটো ধুই লোৱা। আৰু লগে লগে মই কৰিম কি, এই যে টমেটোখিনি যে কাটি থৈছোঁ, এই মাংসৰ লগত একেলগে টমেটোখিনি মই দি দিলোঁ। মানে টমেটোখিনি সুন্দৰকৈ ইয়াৰ লগত মিক্স হৈ যাব, গেলি যাব। আৰু লগতে মই এইখিনি কাটি থৈ দিয়া জলকীয়া কেইটাও দি দিছোঁ। আমাৰ 2 মেডামে সুন্দৰকৈ এইখিনি কাটি কুটি মোক ৰেডি কৰি দিছে। গতিকে আলুৰ চাইজবিলাকো মই ডাঙৰ কৰি দিছোঁ। এনেকৈ আলুটো মই পিছত দিম। এতিয়া মই এই গোটেইখিনি মিক্স কৰি দিম। বিলাহীয়ে, জিৰায়ে, ধনিয়ায়ে, হালধিয়ে, জলকীয়াই চব মিক্স কৰি দিলোঁ। এতিয়া আৰু ছাগলী মাংস বনাওঁতে যথেষ্টখিনি টাইম লাগে। সেইকাৰণে পিচবিলাকো ডাঙৰ কৰা হৈছে, ডাঙৰ পিচ বনোৱা হৈছে, ডাঙৰ পিচ। ইয়াক সিজিবলৈ লাগিব। এতিয়া আমাক ইয়াৰ খপলিংটো লাগিব। আমাৰ ইয়াৰ খপলিং মানে আপোনালোকে বুজি পাইছেনে অসমীয়া ভাষাত? খপলিং মানে হৈছে এইখনক কয় খপলিং, বুজিছে? ঢাকনি। খপলিং। এইটো নিকনেম, ঢাকনিৰ নিকনেমটো মই দিছোঁ। আৰু এইটো হৈছে বম্বেৰ পাণ। खाई के पान बना रसबाला, खुल जाए बंधु अकल का ताला। আৰু লগতে মোক আৰু এটা দায়িত্ব দিছে, সেইটো হৈছে বিন ভাজি। এইটো বিনে পিঁয়াজে
ভাজি লৰাই দিলোঁ ঢাকনি মাৰি দিলোঁ আৰু এতিয়া চাম আমাৰ মাংসখিনি দিয়া আৰু অকণমান দি দিয়া আঞ্জাটো হেৰি মানে লেবেৰা টাইপ কৰিম না হেৰি টাইপ কৰিম লেবেৰা মানে বুজি পাইছা না তৰকাৰী দালি আছে যি গতিকে ন কিমান মোক দায়িত্ব দিছে ভাত বনাব দায়িত্ব দিছে আৰু লগতে মোক আৰু এটা দায়িত্ব দিছে সেইটো হৈছে মোবাইল দি ফটো মাৰিব দিছে দেখিছে ৰেডি আৰু আন্ধাৰ হৈছে এইটো ঠিক আছে এইটো লাইট ঠিক আছে একদম জয়া প্ৰদা আৰু হেমা মালিনী ৰেডি ৰোল কেমেৰা একশ্যন আৰু এটাই মাৰিলোঁ আৰু ৰোল কেমেৰা একশ্যন এইটো কি ব্ৰেণ্ড খাই আছে আপোনালোকে বেয়া লগা নাই অনলাইন ভিডিঅ' চলি আছে এইটো কি হয় এইটো চিএছ চলি আছে কি হয় আমাৰ ভিউৱাৰ্ছবিলাকক ক'ব লাগিব অৰেঞ্জ ফ্লেভাৰ অ'কে অৰেঞ্জ ফ্লেভাৰ ইয়াতে মানে গৰমটো বহুত বেছি অৰেঞ্জ ফ্লেভাৰ অৰেঞ্জ ফ্লেভাৰ গ্লুকন দিয়া আমি আজি অকণমান ধেমালি কৰিছিলোঁ কাৰণ অসমৰ পৰা আহিছোঁ বম্বেলৈকে আহিছোঁ পুনেত আছোঁ গতিকে ফূৰ্তি তামচা কৰিম বুলি আহিছোঁ আৰু এইবাৰ আমাৰ খাপলিংখন একবাৰ এনেকৈ একবাৰ এতিয়া আমি ষ্টেপ বাই ষ্টেপ না খপলি চবৰে এটা নিকনেম থাকে না খপলিঙৰ নামটো মই আজিলৈকে ভাগনাৰ নামটো মই খপলিং দিছোঁ এবাৰ আমি এটা এটাকৈ আলুটো দি দিলোঁ আমি অ'কে তল ওপৰ ওপৰত তল অসমৰ বাহিৰত যেতিয়া আপোন মানুহ পাওঁ তেতিয়া সেই বাহিৰখন সেই ঠাইডোখৰ যেন অসমখন ইয়াতে আমি পাইছোঁ বিচাৰি অসমখনক যেন ইয়াতেই বা অসমীয়া যিখিনি আমাৰ মানুহ যেন আমি বাহিৰত আহি পেলাই পাইছোঁ মুম্বাইত পাইছোঁ পুনেত পাইছোঁ নিজকে যেন অসমীয়া বুলি মহাৰাষ্ট্ৰত গৌৰৱ অনুভৱ কৰোঁ তেনেকুৱা এটা নিজৰ মনত অনুভৱ হয় আৰু আজি মই আছোঁ মুম্বাই পুনেত আছোঁ একেলগে বাল্যকালৰ বন্ধু একেলগে পঢ়া শুনা কৰা কৰ্মসূত্ৰে বন্ধু সি পুনেত সি এষ্টাব্লিছ হ'ল ইয়াতে তাৰ নিজৰ ঘৰ দুৱাৰ আৰু আমি ইয়াত ফুৰিবলৈ আহিছিলোঁ তাৰ ঘৰত সোমালোঁ আৰু এনেকৈ যেতিয়া নিজৰ মৰমখিনি অসমৰ বাহিৰত পোৱা যায় আৰু সেই মৰমখিনি আচলতে পাহৰিব নোৱাৰা এটা মৰম আৰু লগ পোৱাৰ পিছত সেই শৈশৱৰ কাললৈকে ঘূৰি যোৱা যেন নিজৰে অনুভৱ হয় শৈশৱত কেনেদৰে স্কুলিং কৰিছিলোঁ কেনেদৰে স্কুলত পঢ়িছিলোঁ কলেজত পঢ়িছিলোঁ সেই দিনবোৰৰ কথা মনত পৰে আৰু অলপ টাইম থাকক